মহাকাল ব্যর্থ মূলত আয়োজন স্বর্গমধ্য আকাশ পাতাল জলস্থল নাগ নর ত্রিদশ দেবতা এই হিরণাক্ষর ভয়ত আতৰি পলাই নাপাম নেকি মই যোগ্যজন প্ৰতিদ্বন্দ্বী মোৰ যুবরাজ হে অতি সত্য কথা কিন্তু যুবরাজ এইবার দেবতাই ষড়যন্ত্র করি নারায়ণরে সাপিস উচরে প্রতিশ্রুতি পাই বলে বৈকুণ্ঠপতির গোপনে গোপনে হেন সমরে করিয়ে উজনে আক্রমিব দানব সৈন্যকে মোকতো তাকেই লাগে মহাকাল যোদ্ধার পিনে ব্যর্থ এই দুর্জয় শকুত মধুদানব তারণ দেববন বরবার জলুসন সগ্রধর যুবরাজ কোনো ভাই গীতকায় এই ফলে আহিব লাগিছে হব পারে কোনো সত্মবেশী দেবতা নারায়ণ দেবতা নহয়তো দেৱঋষি নাৰদ তিলকৰ বাতৰি দিব পাৰে তেওঁ নিজ ইচ্ছামতে তেওঁৰ মুখেৰে পাব পাৰোঁ দেববন সমাচাৰ ক'ত আছে বলৰীয়া দেৱতা সমাজ ক'ত আছে হিৰো নাৰায়ণ নারায়ণ মহাভাগ্য মোৰ হিৰণ্যাক্ষ বীৰ তোমাকে বিচাৰি বিচাৰি ত্ৰিভুৱন ফুৰি আছো হাবাথুৰি খাই বলা নেকি কিবা সংবাদ ক'ত আছে বলৰীয়া দেৱতা সমাজ ক'ত আছে সেই ভীৰু নাৰায়ণ নারায়ণ সোণাদন্তমী হিৰণ্যাক্ষ কম সংক্ষেপতে দেৱঋষি এই নাৰায়ণ কম্পমাত আজি তোমাৰ নামত আৰু শুনা সৌদৈৱৰ শক্তিহীন আজি পথৰ ভিক্ষাৰী তোমাৰ ভয়ত বোলে সকলো দেৱতাই ছদ্মবেশ ধৰি বনে বনে কৰিছে ভ্ৰমণ গতিকে চিন্তা কৰি সেই পলৰীয়া দেৱতা আৰু ভীৰু নাৰায়ণৰ কথা কালক্ষয় কৰিব নালাগে দেৱঋষি চকুৰে দেখিলো যে বীৰেন্দ্ৰ কেশৰী দেৱঋষি যুদ্ধ লাগে যুদ্ধ লাগে বুলি সি ত্ৰিভুৱন কৰিছে ভ্ৰমণ আহাৰ ৰোগত হিৰণ্যাক্ষ বুলি অভিৰাম কৰিছে কোন খাই দুৰন্ত বীৰেন্দ্ৰ কিশোৰী নাগনৰ গন্ধৰ্ব কিম্বা দেৱতা নন্দন হিৰণ্যাক্ষ থাকোঁতে জীয়াই প্ৰতি যোদ্ধা বিচাৰি কি কৰে স্ফলন নাৰায়ণ যদিও আহিছে প্ৰকৃততে মৃত্যুকে বিচাৰি তথাপিতো বলবীৰ্য দেখি তোমাৰ এই সমকক্ষ যে হৈছে অনুমান কিন্তু তুমি ভবাৰ মতে যজ্ঞ ৰক্ষ নাগনৰ দেৱগন্ধৰ্ব কিন্নৰ একোৱেই নহয় দেৱঋষি নাজানো জন্মলভী সি বৰা স্বৰূপে এনেহেন মহান শক্তি কৰিছে ধাৰণ কি ক'লা দেৱঋষি সামান্য এক বৰাহৰ লগত তুলনা কৰিছ হিৰণ্যাক্ষৰ দুৰ্জয় শক্তি বুজিব ভুল তুমি মোক সামান্য বৰাশী নহয় সমুলি যক্ষ নক্ষ সকলোকে মাথো লক্ষ্য কৰি এতিয়া পাতালতে কৰিছে প্ৰবীণ আৰু কি জানা তোমাৰ এই পৰমা সুন্দৰী ধৰিত্ৰীক নিজ অভিৰুচি মতে পত্নী ৰূপে পাব বিচাৰিছে তোমাৰ এই জীৱন মোৰ আশাৰ কাবিনী ধৰিত্ৰীক পাব খোজে মোৰে জীৱিত কালত দিয়া দেখুৱাই দেৱঋষি কেনি আছে এইটো দাম্ভিক বৰা
মোৰ যাব সাধ্য নাই দেখিলে তাৰ ভয়ংকৰ চুলিয়াকে জিয়ৰি যায় ঋষি মুনি একোকে নামানে অতিকে দুৰন্তৰ গতিকে এই পথেৰে তুমি হোৱা গ্ৰহৰ সমুদ্ৰৰ পাৰতেই পাবা তোমাৰ সমকক্ষ যোদ্ধা বধ কৰি সেই দুৰ্জয় বৰাহক শিক্ষে বিজয়ী হোৱা তুমি নকৰি পলম বেশ দেবরিখি অচিরেই পুরামদার রণর অচিরেই পুরামদার রণর নাৰায়ণ নাৰায়ণ কালৰ ওপৰত জানো কোনোবাই বিজয় পায় নাপায় ৰাখে কৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে সেই দৈত্য বিগ্ৰহনাক্ষত তুমি যোৱা তুমিতো নাজানাই কাৰণ এইবোৰ উদঘাটন কৰি ফুৰাৰ বাবেই সকলোৱে মোক টুটুকীয়া নাৰক বুলি কয় এয়া মাত্ৰ আৰম্ভণি হে প্ৰভু কমলালোচন হে প্ৰভু ভক্ত প্ৰাণধৰ দিব্য যজ্ঞ পৰাস্বৰূপে তথালিকে আবিৰ্ভাৱ হৈ আপোন ময়েৰে দুষ্ট দৈত্য কৰাখিনি ধৰ আৰু ধৰিত্ৰীক কৰাখিনি উদ্ধাৰ প্ৰভু তাকেহে একচিত্তে কৰিছোঁ কামনা প্ৰভু কৰিছোঁ কামনা নম হৰি রূপে হরি ভোলায় অবতার মনোবাঞ্ছা পূর্ণ করি ভক্তরা
দুৰ্দশা হেৰো দুষ্ট হিৰণ্যাক্ষ অত্যাচাৰী অনাচাৰী পৃথিৱীৰ নন্দন কিবা হেতু তই ধৰিত্ৰীক কষ্ট দিছ গল্পয়োগেৰে দুষ্ট হিৰণ্যাক্ষ 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 তই দেখি তুৰন্ত বৰা যাৰ ভয়ত নাগ নৰ যজ্ঞ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোটি ভয়ত আঁতৰি পলাই তেনেধৰণে মহাবীৰ হিৰণ্যাক্ষক আহ্বানিছ তই যুদ্ধৰ বাবে যা ক্ষুদ্ৰ জীৱ বধ কৰি হিৰণ্যাক্ষৰে দুৰ্জয় শক্তিত নানো দুৰ্নাম যা তোক আজি হিৰণ্যাক্ষই দিছে প্ৰাণ মূৰ্খ দৈত্য সামান্য বৰাময় নহও কদাপি যুদ্ধ পূৰ্ণ কৰোঁ ৰণ তৃষ্ণাটো ৰণ তৃষ্ণা তোৰ ঘৰ তই হিৰণ্যাক্ষ বীৰ বেশ কৰ তেনে হিৰণ্যাক্ষ ৰণ তৃষ্ণা তোৰ নিশ্চয় ভালো আছে ভাই যোগ্যজন প্রতিদান দেবর কহের বধন বলা কোন তই দে তোর শুদ্ধ পরিশ্রম কোন হেরো অত্যাচারী অনাচারী দিতির নন্দ মরণর আত্মহত্যা শুনি লবি এটি কথা মোৰ পশু শক্তি নিধনৰ বাবে মই আজি নিজেই দেৱ দেব নারায়ণ তোকেই অততি দেবই আসিল বিচারি ঈশ্বর বলি জগতৰ দুৰ্বলিক তই কৰিছ শাসন আজি তই ৰক্ষা নাপাবি এই হিৰণ্যাক্ষৰ হাতত যুদ্ধ নকৰি পলম দুৰ্মতি দানৱ মৰণৰ ক্ষমপুৰ জবিল নাৰায়ণ
হেৰি কৰিলা হিৰণাই কবিৰ এই জৈৱ পৰাক্ৰমে যুঁজে দুয়ো মহাবীৰ সমস্ত সমাজে থাকি হৰি হৰি বোলা সমস্ত সমাজে থাকি হৰি হৰি বোলা নাৰায়ণ নাৰায়ণ হে প্ৰভু কমললোচন হে প্ৰভু ভক্ত প্ৰণধন দিব্য যজ্ঞ পৰাস্বৰূপে ততালিকে আবিৰ্ভাৱ হ'ল আপোন ময়েৰে দুষ্ট দৈত্যক কৰিলা নিধন আৰু ধৰিত্ৰীক কৰিলা উদ্ধাৰ বাৰু হে প্ৰভু পুনশ্চবাৰ সভক্তিৰে জনাই প্ৰণাম এবেদাসে মাগিছোঁ বিদায় তথাস্তু হাৰ প্ৰভু জানিলো শুনিলো দেখিলো শিকিলো তুমি প্ৰভু নাৰায়ণ ই ভকত জনক দিয়া পদ আছে গ ভৱতৰিবাৰ খোলা তুমি প্ৰভু নাৰায়ণ নাৰায়ণ নাৰায়ণ
হৈছে চঞ্চল ঘৰে ঘৰে হৃদয়ত মোৰ উঠিছে কম্পন তীৰ বা তীৰ দেখে বিজয়ৰ হেতু গৈ এই পৰ্যন্ত নাহিল লতি নারায়ণ 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 দৈত্যপতি জয় হওক প্ৰণাম তথাস্তু কওকচোন কিবা হেতু অকস্মাতে আহিলা ঠাই দৈত্যপতি কি কম দুখৰ কথা সাক্ষাতে দেখিলো যে এক অদ্ভুত ঘটনা কিবা সাধ্য মই কৰিম প্ৰকাশ দেৱৰখী অকপতে কৰক হঠাৎ কি এনে মহাঘটনা যাৰ বাবে বিচলিত হৈ প্ৰৱেশ কৰিছে মোৰ এই দৈত্যৰ ভূমি শুনাতে দৈত্যপতি ত্ৰিভুৱন জয় কৰি তোমাৰ ভাতৃ হিৰণ্যকশিপুৰে নিৰ্ভয় কৰিছিল পাতালত প্ৰৱেশ কিন্তু কি কম দৈত্যপতি কিন্তু পৰাশৰত ভৰি কোনোবা সত্য হৃদপিণ্ড কৰি চিৰাচিৰ কৰিলে নিধন তাৰ সদীৰ্ঘ দন্তৰে কি ক'লা বীৰ ভাতৃবোৰ পৰিচালনত অদৈত্যপতি নাই সঁচা দৈত্যপতি অসম্ভৱ দেৱৰখী দৈত্যপতি বীৰ ভাতৃ মোৰ হিৰণ্যাক্ষ যাৰ ভয় হয় ত্ৰিভুৱন কম্পমান সৃষ্টি কৰে জগতত সহস্ৰ প্ৰলয় তেনে বীৰ ভাতৃ মোৰ হিৰণ্যাক্ষ পাৰে জানো হ'ব নিধন এক ক্ষুদ্ৰ বৰাহৰ দন্তৰ পাহাৰত দৈত্যপতি নহয় এইটো সত্য ঘটনা সঁচাকৈ তোমাৰ ভাতৃ হিৰণ্যাক্ষ পৰিচালনত আৰু শুনা দৈত্যপতি পৰাশৰত ধৰি অহা নাই কোনো যক্ষৰক্ষ অহা নাই কোনো গন্ধৰ্ব কিন্নৰৰ এতিয়াও বুজা নাই শুনা তেন্তে মই কওঁ ভূতলে আছিলে হিৰণ্যাক্ষ গমকে নাপালে ই বৰা স্বৰূপত ধৰি বিদাৰিলে ই ভকত সংকট ৰাখিলে তোমার মায়া কোনে নাজানে অহংকার অসহ্য বেদনা অসহ্য বেদনা যিটো কিবাদৰে সহিব মাতৃ কিবাদৰে মই প্ৰভুধিম মাতৃ দিদি হিৰণ্যাক্ষ দৈত্যপতি নহয়তো সকলো সময় দৈত্যপতি ভাতৃ সন্তান বিষ্ণুৰ বিপক্ষে ব্ৰহ্মাক তপস্যা কৰি চতুৰংগ দলে হোৱা অগ্ৰসৰ নহ'লেনো ৰ'ব জানো দৈত্যপতি সন্মান ৰ'ব জানো দৈত্য মাতা দিতিৰ সন্মান পাছে মই বিদায়হে মাতিলোঁ নাৰায়ণ দৈত্যপতি নাভাবিব দেৱৰখী ৰক্ষা পাবখী যোৱা পোৱা যদি লগ তুমি ভাতৃহন্তক মোৰ কবাটাক নিজ মুখেৰে এই জগতত আছে যত মানে দেৱতা ব্ৰাহ্মণ আছে যত মানে ভকত বৈষ্ণৱ এজন কৰি সকলোকে মই
কৰিম নিধন যোৱা দেৱ হ'ব দৈত্যপতি না কিন্তু দৈত্যপতি ধন্য বীর ভাতৃমূর হিরণাক্ষ বৈরী ভাবে আরতি তয় এই অনন্ত দেবক অচিরতে মুক্তি লাভ করিলি তয় আজি মুকুলাকে অচিরতে মুক্তির উপায় বেশ আজি হন্তে হায়নে হাপনে হচ্ছরূপে সিন্ধ করি সেই অনন্ত দেব মনের কামনাময় করিম পুরাণ হচ্ছরূপে সিন্ধ করি সেই অনন্ত দেব মনের কামনাময় করিম পুরাণ নারায়ণ রাখা জয় শিব শম্ভুনাথ জয় শিব শম্ভুনাথ জয় শিব শম্ভুনাথ জয় হক চৈত্রানিকায় জয় হক কোন তুমি অতিথি ব্ৰাহ্মণ সন্তিক অপেক্ষা কৰা আনি লওঁ মই পূজাৰ সম্ভাৰ মোৰ মংগলৰ বাবে বুজা নাই বিপ্ৰভৰ ভাঙি পাতি কোৱা মোক সকলো কাহিনী
কেতিয়াও নহয় প্ৰচাৰ স্বচক্ষে মই দেখি আহিছোঁ শৰীৰৰ অস্থিচন্দ্ৰ একোৱেই নাই নাই কোনো চিন চাপ থাকিল সমস্ত শৰীৰ উই পৰুৱাই ইমানতো ভাবিছানে তুমি জীয়াই আছে বুলি হিৰণ্যকশিপু ৰাণী অযথা চিন্তা কৰি স্বামীৰ বাবে কালক্ষয় নালাগে কৰিব ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব তোমাৰ গৰ্ভজাত সন্তান আৰু ৰাণী তোমাৰ এই মংগলৰ বাবে নালাগে কৰিব কামনা তুমি দৈত্য ৰমণীৰ যোৱা মুহূৰ্ততে স্থান কৰা পৰিত্যাগ দুৱৰী প্ৰহৰী দুৱৰী প্ৰহৰী দুৱৰী প্ৰহৰী মহাপতি ফলে পৰস্তি পৰস্তি ভৰণ কৰি দেৱপদলৈ কিয় কাম পাৰিছা All
দেৱৰ্ষী আপুনি মোৰ পিতৃতুল্য কৰিলে সি উদ্ধাৰ ৰাখি মোক মহাসংকট কালত মই মুক্তি নাহিছে বিউলতী মোৰ স্বামী দেৱতা আপোনাৰে আশ্ৰিতা হৈ মই লঘিন কৰোঁ গোবিন্দ প্ৰভু নাৰায়ণ নাৰায়ণ উদ্ধাৰ নিকয়াধ তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা যি পৰ্যন্ত তোমাৰ স্বামী তপস্যাৰ পৰা ঘূৰি নাহে সেই পৰ্যন্ত তুমি মোৰ আশ্ৰমতেই থাকিবা আৰু ঠিক নিতৌ পুৱা গধূলি হৰি গুণানুকীৰ্তন মোৰ আশ্ৰমতেই শুনাম এতিয়া যাওঁ বোলা আপোনাৰ আশ্ৰমে শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন এই নভক্তি হৃদয়ত ৰাখি একচিত্তে কায় বাক্য মানে হৰিক উপাসনা কৰিবা আৰু যিদিনাই সেই পৰমপুৰুষ ভগৱন্ত তোমাৰ স্তুতিত সন্তুষ্ট হ'ব এনেহেন বিপক্ষণক তোমাক কৰিব উদ্ধাৰ সেয়েহে শুনা মই কওঁ শ্ৰৱণ কীৰ্তন
আহাৰ নিকৰাধু আমি নিস্থানে হওঁ গ্ৰহৰ নাৰায়ণ নাৰায়ণ Devaaya Namaha Om Brahmadevaya Namaha Om Brahmadevaya Namaha Swaha. 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 कौन करे मुर तपस्या जन्माले व्याघात ওঠা ওঠা বৎস চোৱা কোন আজি উপস্থিত তোমাৰ কাষত हे प्रभु অন্তর্যামী তুমি ব্রহ্মদেব নকলেও পাৰিছা বুজিব কিহৰ উদ্দেশ্যে কৰিছো মই এই কঠোৰ তপস্যা তথাপিও সুধিছা যেতিয়া দিয়া দিয়া প্ৰভু মোক অমৰত্বতা বৎস অমৰত্ব বৰ দিয়াৰ ক্ষমতা আমাৰ নাই অমৰত্বৰ বাহিৰে তুমি যিয়েই বৰ বিচৰা তাকে মই কৰিম প্ৰদান বেশ বেশ প্রভু ইমানেই যদি করুণা তোমার তেন্তে মুখ দিয়া এই বরদা স্বর্গ মধ্য জল স্থল আকাশ পাতাল কতই যেন প্রভু মোর মৃত্যু নহয় 33 কোটি দেবতা নাগ নর যক্ষ রক্ষ গন্ধর্ব কিন্নর আংকি পাতালর মহাভুজঙ্গ কোনেও যাতে ঘটাব নোৱাৰে এই হিৰণ্যৰ মৰণ আছে যত অস্ত্ৰ শস্ত্ৰ এই সংসাৰত নোৱাৰে ভেদিব যেন মোৰ জয় শৰীৰ বাহিৰে ভিতৰে আৰু গৃহৰ মাজত দিন ৰাতি কিম্বা গভীৰ নিদ্ৰা নহওক কদাপি যেন মৃত্যু হিৰণ্য দিয়া প্ৰভু এনেকুৱা বৰ মই কৰিছো কামনা দিয়া প্ৰভু এনেকুৱা বৰ মই কৰিছো কামনা বৎস যদিও বা খুজিছা তুমি দুৰ্লভ বৰ তথাপিতো মই তোমাক এই বৰ কৰিছো প্ৰদান তথাস্তু দেৱতাৰ আশীষ নিৰ্মালি নতশিৰে মই কৰিলো গ্ৰহণ অমৰত্ব
এই দেবতাৰ অমলত্ৰময় নকৰো কামনা এই হ'ব মোৰ হিৰণ্যৰ অভেদ্য কাম আজি হন্তে দয়াময়হীন হিৰণ্য কুকিল নিজেই বহি জগতৰ শ্ৰেষ্ঠ আসনত এই ত্ৰিভুৱন মই কৰিম শাসন দেখুৱাম ভতৃহন্তক মই কিমান ভয়ংকৰে হিৰণ্যকশিপু কিমান ভয়ংকৰে হিৰণ্যকশিপু দেখিছা হাৰি হাৰি সেউজীয়া হও গছ লতিকা স্ফটিকৰ ধাৰা যেন নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনেৰে চৰি থকা হও ৰাজহংসবিলাক সেইবিলাক বাৰু কোনে সৃজন কৰিছে দাদা ভাই প্ৰহ্লাদ দাদা তুমি নিশ্চয়ই অকৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাগণে সৃজন কৰিছে তেন্তে কোৱাচোন দাদা সেই প্ৰজাসকলক মালিনীবোৰক বাৰু কোনে সৃজন কৰিছে
গছ বন পশু পক্ষী এই সকলোকে সৃজন কৰা এজনেই গৰাকী আছে আৰু তেওঁকেই আমি ঈশ্বৰ বোলো। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া, ব'লা আমি সকলোৱে ধনুকা লৈ মৃগয়ালৈ যাওঁ। বিলত চৰি থকা হাঁহবিলাক কাৰেৰে এটা এটাকৈ খুচি ইমান যেন ভাল লাগিব, নহয়নে বন্ধুহঁত? ঠিকে কৈছা, ব'লা ভাই প্ৰহ্লাদ, আমি সকলোৱে ধনুকালৈ মৃগয়ালৈ যাওঁ। ভাই মৃগয়া কৰা পশু পক্ষীক বধ কৰা এইবোৰ মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো একেজন ঈশ্বৰে সৃজন কৰিছে আৰু সেইবাবে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে আমি সমজ্ঞান কৰিব লাগে। ভাই প্ৰহ্লাদ, তোমাকনো এইবোৰ কথা কোনে শিকাইছে? এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰিবা। সেইবাবে ঈশ্বৰক চিন্তা কৰিবলৈ চেষ্টা কৰা, তেতিয়াই যেনে সকলো জ্ঞান লাভ কৰিব পাৰিবা। ভাই প্ৰহ্লাদ, ঈশ্বৰক চিন্তা কৰিব হ'লে প্ৰথমে কি শিক্ষা কৰিব লাগে? জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে হৰিনাম কীৰ্তন কৰিব লাগে, কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৱে ঈশ্বৰক পাব নোৱাৰি। পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে চেষ্টা কৰা, ঈশ্বৰে আমাক নিশ্চয় কৰোণা কৰিব। ভাই প্ৰহ্লাদ, তুমিনো হৰিনাম গাবলৈ ক'ত শিকিলা? তোমাকনো বাৰু কোনে শিকালে? হৰিনাম গাবলৈ কোনেও কাকো শিকাব নালাগে। শুদ্ধ মনেৰে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা। বাৰু ভাইহঁত, এতিয়া কথা পাতি থাকিলে মৃগয়া কৰাৰ সময় পাৰ হৈ যাব। প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, যদিহে নোযোৱা তেন্তে এই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰা। মোক ক্ষমা কৰিবা ভাইহঁত, মই তোমালোকৰ লগত মৃগয়া কৰিবলৈ যাব নোৱাৰোঁ। মই এই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম। তোমালোক যোৱা। ব'লা ভাইহঁত, আমি সকলোৱে ধনুকালৈ মৃগয়ালৈ যাওঁ। ব'লা। নারায়ণ নারায়ণ। ইমান সুন্দৰ সুৰ
এই কিচেন মই কাহানী বা কৰবাত তুমি লক্ষ্মী নারায়ণ 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 কোন তুমি সুন্দৰ বালক অকলে কৰি নিজন অৰণ্যৰ মাজত কি কৰিছা প্ৰণাম দেৱ তথাস্ত মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নাৰায়ণ নাম মোৰ প্ৰহ্লাদ প্ৰহ্লাদ পিছে আপুনি বাৰু কোন আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে মোকো বাৰু তেনে গীত গাবলৈ শিকাই দিব নি দেৱ বাছা প্ৰহ্লাদ দেৱ গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসীবোৰেহে যাৰ খাবলৈ এমুঠি অন্ন নাই পিন্ধিবলৈও বস্ত্ৰ নাই তেনেলোকেহে বাছা প্ৰহ্লাদ এই দেশে বিদেশে হৰিগুণ গাই গাই ঘূৰি ফুৰে তাতে তুমি হৈছা ত্ৰিভুৱন বিজয়ী দৈত্যপতি হিৰণ্যকশিপুৰৰ পুত্ৰ আৰু ইমানবোৰ ৰাজকীয় সুখ ভোগৰ মাজত তোমাৰ আকৌ হৰিনামৰ আৱশ্যক কি হয় ৰজাৰ ল'ৰা হ'লে হৰিনাম গোৱা বেয়া বুলি আপোনাক কোনে ক'লে দেৱ বাছা প্ৰহ্লাদ ৰজাৰ ল'ৰা হ'লেও হৰিগুণানুকীৰ্তন কৰিব পাৰে সঁচা কিন্তু বাছা প্ৰহ্লাদ দেৱ এই কথা তোমাৰ পিতাই মানি নলয় কাৰণ হৰি তোমাৰ পিতৃ চিৰশত্ৰু মোৰ পিতৃয়ে ঈশ্বৰক শত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো একেজন ঈশ্বৰে সৃজন কৰা নাই দেৱ বাছা প্ৰহ্লাদ তুমি দেৱ। ঠিকেই কৈছা সকলোকে সেই একেজন ঈশ্বৰে সৰ্জন কৰিছে সঁচা তথাপিতো সেই কথা তোমাৰ পিতাই মানি ল'বলৈ নিবিচাৰে অথচ তোমাৰ মুখত হৰিনাম শুনিলে একেবাৰে খঙত ক্ৰোধান্বিত হৈ পৰে তাৰ বাবে আপুনি চিন্তা নকৰিব দেৱ মই মোৰ পিতৃক বুজাম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ কাৰণ তেওঁ মোক বৰ মৰম কৰে ধন্য ধন্য তুমি হিৰণ্যতনয় বাছা প্ৰহ্লাদ দেৱ নিশ্চয় শিকাম মই তোমাক হৰি শ্ৰৱণ কীৰ্তন বাৰু বাছা প্ৰহ্লাদ দেৱ হৰিনাম শিকাৰ পূৰ্বে সৌ যে দেখিছা সৰোবৰৰ পাৰত গৈ একচিত্তে হৰিক কৰগৈ স্মৰণ ভাল দেৱ আহা প্ৰহ্লাদ প্ৰণাম কৰা ভগতি মিনতি প্ৰণতি মই নাজানো দিনে নিশাই তোমাৰ চৰণত প্ৰহ্লাদ আপুনি বাৰু মোৰ মাতৃক চিনি পায়নে এই কথাকো কিয় সুধিলা প্ৰহ্লাদ মই যেতিয়া মাতৃৰ গৰ্ভত আছিলোঁ আচৰিত তেতিয়াই যেন আপোনাৰ এই শুৱলা গীত মাত আৰু 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 এই বীণাৰ সুৰ শুনিছিলোঁ বাছা প্ৰহ্লাদ দেৱ মই দেশে বিদেশে ঘূৰি ফুৰা সন্যাসী ভকতহে হয়তো কেতিয়াবা শুনিবও পাৰা বাৰু সেই কথা বাদ দিয়া তোমাক নাপাই চাগে তোমাৰ মাতৃদেৱী একেবাৰে চিন্তাত ব্যাকুল সেয়েহে হৰিগুণ গাগে মাটি কাষে আগবাঢ়ো ভাল দেৱ বোলা প্ৰহ্লাদ এই হৰি নাম বিচাৰি খালো বাথৰি হৰিনাম ক'ত আছে বাৰু জানানে প্ৰহ্লাদ হৃদয়ত দেৱ সুন্দৰ এই হৰিনাম হৃদয়তে আছে হৰি ৰাম
হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম নাৰায়ণ নাৰায়ণ পিতা বাছা প্ৰহ্লাদ পিতা বাছা প্ৰহ্লাদ পিতা তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পিতা পালানে বাৰু বাছা প্ৰহ্লাদ পিতা এইবোৰ কথা তোমাক কোনে ক'লে মইতো কোনোদিন শ্ৰীহৰি নাম উচ্চাৰণ কৰা নাই পিতা শ্ৰীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় প্ৰহ্লাদ পিতা এই শিক্ষা তুমি ক'ত পালা হৰি মোৰ পৰম শত্ৰু জানে সকলোৱে মোৰ শত্ৰু মানে তোমাৰ শত্ৰু প্ৰহ্লাদ গতিকে আজিৰ পৰা সেই পাখণ্ড ভক্তি সন্তাৰ নাম তুমি উচ্চাৰণ নকৰিব পিতা জগতত কোনো কাৰো শত্ৰু নহয় জগতত কোনো কাৰো মিত্ৰ নহয় প্ৰহ্লাদ সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে আৰু সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁৰ মংগলময় তেওঁৰ কৰোণাময় মুখ বন্ধ কৰ প্ৰহ্লাদ নলবিতো নাই আৰু তই সেই পাখণ্ড নাম পুত্ৰ হৈ পিতৃৰ আদেশ যদি বাৰে বাৰে অমান্য কৰ তই পুত্ৰ বুলি শিশু বুলি তোক মই নকৰিম ক্ষমা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰাটো জানো মহাপাপ নহয় প্ৰহ্লাদ নকৰিবা পিতা জগত পিতা শ্ৰীহৰি শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা এই প্ৰহ্লাদ নালাগে খুদাব তই মোক এই হৰিৰ মহিমা বন্ধ কৰ প্ৰহ্লাদ নকৰবি উচ্চাৰণ তই সেই শ্ৰী হৰি নাম হন্দ মার্গ দৈত্যপতিৰ জয় হওক দৈত্যপতি কিবা হেতু মতালে আমাক কিবা কাৰ্য কৰিম সাধন দৈত্যপতি আজিকে মই মহা সংকটত পৰিছো সেইবাবে দুইজনকে মই আনিছো মতাই কোৱা পাৰিবনে দুইজনে কৰিব উদ্ধাৰ দৈত্যৰাজ আপুনি সহাগৰা পৃথিৱীৰ অধীশ্বৰ হৈ যদি এনেকুৱা সংকটত পৰিছে তেনেহ'লে আমি সাধ্য অনুসাৰে চেষ্টা কৰিম দৈত্যৰাজ তেন্তে ক মই চিন্তাৰ কাৰণ মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই ষড়যন্ত্ৰ কৰি শিকালে সি হৰিৰ কীৰ্তন হৰি কীৰ্তন হৰি মোৰ পৰম শত্ৰু জানে সকলোৱে কিন্তু নাজানি নুশুনি প্ৰহ্লাদে বাৰে বাৰে হৰিৰ নাম উচ্চাৰণ কৰি মোৰ ৰাজ্যত কেৱল অশান্তিৰ কৰিছে সতম অশান্তি প্ৰভু আমাৰো হ'ব তেনেহ'লে হৰি কীৰ্তন কৰাটো বেয়া কাম হৈছে দৈত্যপতি শিশু চাৱালৰ নধৰিবতো বৰুণৰ পাশে বান্ধি থৈ কটকান আপুনি বয়স হ'লে বুদ্ধি হব ভাল তথাপিতো মনে মোৰ নামৰে প্ৰবোধ গতিকে লৈ যোৱা মোৰ পুত্ৰ প্ৰহ্লাদক আৰু যত আছে শিশু এই দানৱ ৰাজ্য
সকলোকে শিক্ষা দিবা উপযুক্তভাৱে। হ'ব হ'ব ভাল দৈত্যপতি হ'ব ব'লা কিন্তু শুন, কিবা এটা কৈছে আৰু কিবা এটা মনত ৰাখিবা দুয়ো শুক্ৰৰ তনয় কদাপিতো ল'ব নোৱাৰে যে সেই পাখণ্ড হৰিৰ নাম লৈ যোৱা। বুজা নাই কোনে আহি গোপনে গোপনে প্ৰহ্লাদক শিকালেহি হৰি নামৰ বুজনি অতিকে চতুৰ খেই ভাতৃহন্তামৰ দেৱ নাৰায়ণ প্ৰহ্লাদক মাথত সোমাই পাতিছে নতুন খেলা হিৰণ্যৰ বাবে। কিন্তু 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 বুঝো মই আপন কৰ্তব্য এই পুত্ৰ ভাৰ্যাৰ অপত্য স্নেহত বিচলিত মই নহও কদাপি। বিচলিত মই নহও কদাপি। ৰজাক চিন্তিত দেখি কথাটিত হয় ভয় দিলোঁ হয় দুয়োটাই। পিছে কাম শেষ কৰিব নোৱাৰিলে কি কৰিবা? হয় ভয় মই দিয়া নাছিলোঁ কিন্তু কেলে তুমিহে দিছিলা? দিছিলা হয় ভয় মই নাই দিয়া, তুমি মই তোমাৰ ফালে চাই দিছোঁ, তুমিহে দিছিলা। হয় অঁ সেই খোপা দেখিলা এই আহিলি নে? আহ 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 প্ৰণাম কৰোঁতে প্ৰণাম দেই। আজি আমাৰ পৰম ভাগ্য দুজনা গৰুৰ লভিলো দৰ্শন। আয়ুষ্মান ভৱ। আমিও প্ৰণাম জনাইছোঁ। আয়ুষ্মান ভৱ, পাছত কি হয় হ'ব। বহ সকলো শাৰী শাৰীকে বহ। অ' প্ৰহ্লাদ গুৰুদেৱ, এইখনেই আমাৰ আশ্ৰম। ইয়াতে তোমালোকে দৈত্য শাস্ত্ৰ বামালৈ অধ্যয়ন কৰিব লাগিব, বুজিলা নহয়? আৰু ভুলতো যাতে কোনেও হৰি নাম উচ্চাৰণ নকৰে দেই। নকৰে। মোৰ জোকাওঁতে ঠিকেই জোকাইছে। পিছে কাম কৰে নে নকৰে? তাকে এই দিয়া দিয়া পাঠ আৰম্ভ কৰা। কৰিব হ'লে? হ'লে। ঐ তই অকণ তেহেলে যা, তেহেলে যা। দাদাও অকণমান ডাঙৰকৈ মাতা, শুনাই নাই। তোমালোকে জোতনি আখৰ পাৰিছা নাই? পাৰিছো গুৰুদেৱ। ডাঙৰকৈ কোৱা হো। পাৰিছো গুৰুদেৱ। চিঞৰি দিছে, চিঞৰি দিছে। পাৰিছে পাৰিছে। দিয়া লিখা লিখা। কি বুলি দিম? কি বুলি দিয়া আকৌ যিটো জানো দৈত্য যিটোকে দিয়া। লিখা। দৈত্যপতি হিৰণ্যকশিপুৰ। লিখিছানে? লিখিছো। ইয়াতে মাতবোৰ নাইচোন। ঐ লিখিছা না? লিখিছো। দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ। ঈশ্বৰ। তিনি খাইকে লিখিবা দেই। লিখা লিখা। তিনি খাইকে লিখিব লিখিব। লিখিলে 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 লিখিলে। তুমি আৰম্ভ কৰা বোলে। লিখিলে চাওঁ বৰ সোনকালে লিখিছে। চাওঁ আয়ো গুৰুদেৱ। আয়ো দিয়া। ই ঠিকেই লিখিছে। লিখিলে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ। ঐ হিৰণ্যকশিপুৰক ইয়াতে খচি পেলালি। মুহা মুহা শুদ্ধকে লিখ, শুদ্ধকে লিখ। এই দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ বুলি লিখ আকৌ। দাদা এইফালে চোৱা। চাওঁ লগ গুৰুদেৱ। দিয়া। ই একো চৰা লিখিলে লিখিছে শুনা। দৈত্যপতি
দৈত্যপতি কি বুজি পালা এতিয়া মই একো বুজি পোৱা নাই দৈত্যপতি হি বুলি লিখিলে এয়া তাৰপিছত আৰু বিন্দু 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 দি গৈছে পাই ঐ টেপ মাৰি মহা শুদ্ধকে লিখ শুদ্ধকে লিখ চোৱা তুমি চোৱা নেকি চোৱা চোৱা মই মোকে দিলা নে চোৱা এই অলগদ্ধকেইটাক চাবলৈ মোৰ মন নাই হ'লেও উপায় নাই চোৱা দিছ ন দাদাও ঐ ই লিখিলে লিখিব ই লিখিলে দৈত্য ল'ৰা ই লিখিছে যে দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ এচৰ বোলে ঈশ্বৰ বুলি লিখ ঈশ্বৰ এফালে চোৱা মই পলাদক চামগৈ আৰু এই ঠিকে লিখিছে ঠিকে লিখিছে দৈত্যপতি দৈত্যপতি নাই আৰু নাই পাছৰকণ লিখ দাদা সেই ভাগক মই চামনে আপুনি চাম আপুনি চালে ভাল পলা লিখিলা নহয় হয় নাই সুন্দৰকে লিখিলে লিখিব দৈত্য ল'ৰা লগ কৰো দে লিখিলে দেই ৰজাৰ পুত্ৰ যেতিয়া সুন্দৰকে লিখিছে কি হ'ল এটা লিখিলে কি লিখিলে সত্যম শিৱম সুন্দৰম কি লিখিলি এইবোৰ লিখিবলৈ কৈছিলো নি লিখিবলৈ কৈছিলো কি যে দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ আৰু লিখিছ কি মোহাই বুলি কৈছো ন দাদাও এইটো পাগল হ'ল এইটো পাগল হ'ল হ'লে আমাৰ দুটাক আৰু লগতে এইসোপাকো পাগল কৰিবই এইখিনি মোহা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ বুলি লিখ তই কলৈ চাই আছ লিখ সিহঁতক কি কোৱা সিহঁতক তই কলৈ চাই আছ তাই লিখি ফালিব নালাগে উঠ কোনে কোনে কি কৰি ভাল পাওঁ ক কোনে কোনে কি কি ভাল ফলিব তলত থ কোনে কোনে কি কি কৰি ভাল পাওঁ কি কৰি তইতো খায়ে ভাল পাবি চাগে গুৰুদেৱ মই বাহু যুদ্ধ কৰি এনেকে ধৰ শিকাই দিয়া সুন্দৰ হৈছে সুন্দৰ তই কি কৰি ভাল পাৱ গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ সুন্দৰ দৈত্যকুলৰ নাম ৰাখিব এইফালে তই গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ সুন্দৰ বাছা প্ৰহ্লাদেও কিবা কিবি মাৰিয়ে ভাল পাব চাগে তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাওঁ কি কোৱা প্ৰহ্লাদ তোমাৰ কথাটো আচলতে সত্য কিন্তু এইখন আকৌ তোমাৰ পিতাৰা হিৰণ্যকশিপুৰৰ ৰাজ্য নহয় ইয়াত সকলোবোৰ ওলোটা চব ওলোটা ইয়াত যদি দৈত্যৰাজ হিৰণ্যকশিপুৰে যদি কয় বোলে শিল পানীত উপঙে উপঙিব লাগিব যদি কয় নহয় বোলে নদী উভতি বব লাগিব বোলে যদি দৈত্যৰাজ হিৰণ্যকশিপুৰে যদি কয় বোলে হাতী আকাশত উৰে আমি উৰে বুলি ক'ব লাগিব আমি ক'ব লাগিব যে তলত আকাশত উৰিছে এজাক দতাল বলিয়া হাতী আমি এনেকৈ তলৰ পৰা চাই পেলাই ক'ব লাগিব এনেবোৰ কথাহে হ'ব এইবোৰ তোমাৰ হৰিনাম ইয়াত নহ'ব বুজিছা নাই কথাটো হ'ব বহুত বুজালা
ভোক লাগিছে হে ভোক লাগিছে মোৰ অকণমান কৈছে পেটটোৱে অঁ বাচাহঁত তোমালোকে এটা কাম কৰা আমি যিবোৰ শিকাইছিলোঁ এইবোৰ আওৰাই থাকে আৰু আমি যে দিছিলোঁ এতিয়া দৈত্যা চিৰণ্যকশিপু আমাৰ ঈশ্বৰ বুলি লিখিবলৈ এই 3 ঠাইকে লিখা আমি হাউত কেনে যাম হাউত কেনে 3 ঠাই লিখি সম্পূৰ্ণ হয় মানে আমাৰ দেখোন নহ'ব না হ'ব হ'ব ইহঁতৰ মতি গতি জানো নহয় হ'ব 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 লিখা ঐ হেবা লাগি ক'লে চাই আছ লিখ আমি হাউত কেনে যাম হাউত কেনে আহিম দেই কিন্তু সাৱধান প্ৰহ্লাদ হৰিনাম যাতে উচ্চাৰণ নকৰা দেই প্ৰহ্লাদ হৰিনাম নেগাবি খালি দেই অঁ এতিয়া শুনিব আশা নাই ভাই চোৱা গৈচোন গুৰুদেৱত কিমান দূৰ পালেগৈ ৰ'বা মই চাই আহোঁ ভাই প্ৰহ্লাদ গুৰুদেৱহঁত বহুত দূৰ পালেগৈ আমি সৌ গছজোপাৰ তলত বহি কালি গোৱা গীতটিকেই গাওঁ ভাইহঁত মই হৰিনাম গাবলৈ এলাহ নকৰোঁ ভালহে পাওঁ মহামানী গুৰু দুজনাই খং কৰে বুলিহে বেয়া পাওঁ গুৰুদেৱৰ অহাৰ আগতে বন্ধ কৰি দিবা বাৰু তেন্তে হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আৰু আন গতি নাই হে হৰি বোল ভাই হৰি বোল বন্ধ কৰ ঐ খন্তেকৰ কাৰণে গৈছিলোঁ দেখিলানে ইয়াত হৰি নামত মজগুল ঐ হেল্ল' ঐ তই কি নামত গৈছ যা এইকেইটাক লগত কেলে নিছ হেল্ল' আমাৰো সংসাৰৰ কথা আছে নহয় তোৰ বাপেৰে আমাক হুলত দিব তোক যদি ভালকৈ পঢ়াব নোৱাৰো আনিছিলা নহয় লোৱা এতিয়া দায়িত্ব তহঁতো লোভত আনিছিলা নহয় এইটো কি হ'ব এইটো অলগদ্ধ বুজিছা নাই এইটো নোৱাৰিম নেকি হেল্ল' পাই সকলোৱেতো সমবয়সীয়া সকলোৱে গোটেই বামানস্ত্ৰ অধ্যয়ন কৰিলে তই বাৰু কেলে উভত গৈ নাচিছ হেল্ল' আমাক কেলে জমৰ যান্ত্ৰণা দিছ তই এই শুনিছ নাই এপাত দেখিছ নাই তোৰ পিতাৰে আকৌ আমাক বেত্ৰাঘাত কৰিবলৈ আদেশ দি থৈছে অতাই পেলাম কৈ দিলোঁ আকৌ অতাই দিয়ে দিওঁ নেকি দিয়া দিয়া নালাগে দৈত্যৰ সম্পত্তি এই এটা কাম কৰোঁ বুজিছা নাই ইহঁতৰ কাৰণ নহ'ব বুজিছা যিকণ সিজিলে আধা পুতীয়া হৈ থাকোঁতে দি থৈ অহাটো ভাল হ'ব নেকি ময়ো তাকেই চিন্তা কৰিছোঁ নহ'লে দাঁত ভাগিব বুজিছা নাই দি থৈ আহোঁগৈ বুজিছানে পলাদ আমি আশ্ৰমত তোমাক আকৌ সুন্দৰকৈ ৰাখিছোঁ আকৌ দেই একেবাৰে পিতাৰাৰ আগত গৈ বামানৰ সাজটো একেবাৰে সলসলীয়াকৈ মাতি দিবা আমি থকালৈকে মাতিলে হ'ল পিছত আমি অহাৰ পিছত আৰু যি কোৱা দেই ভাই মই আকৌ ৰ'বা মই এবাৰ চাওঁ দেই তহঁতে গোটেই সবাই কচোন জয় মা কালী ক জয় মা কালী ভগৱতে বাসুদেৱায় নহয় ক জয় মা কালী ক জয় মা কালী ভগৱতে বাসুদেৱায় জয় মা কালী জয় মা কালী ভগৱতে বাসুদেৱায় কিহে পাইছিলে পাই এই ফাঁকি কোনে শিকাইছিলে তোক এয়া নহ'ব ব'লা লৈ যাওঁ পাই পঢ়ি ফালিব নালাগে সেইটো মাৰিবলৈ ভয় লাগে হৰি
মহারাজর কৰিবলগীয়া অনাগত কাৰ্যৰ বাবে মই সংগই প্ৰস্তুত। গুৰুৰ গৃহত থাকি তুমি কিনো বাৰু পাত শিকিলা সহজে কোৱাচোন পুত্ৰ মোৰ নয়নৰ মণি। দৈত্যৰাজ আমাৰ আশ্ৰয় থাকি একেবাৰে বামানৰ হাতত একেবাৰে আখৰ ফুটা দি সুধিছে আমি আহিলো দৈত্যৰাজ। শুনা তেন্তে মন স্থিৰ কৰি শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ হে দাস্য ক্ষিত্ৰ বন্দন বিষ্ণুৰ কৰিবা দেহৰ পন। পিতা এই নবীন ভক্তিহে আচলনে উত্তৰ। মুখ বন্ধ কৰ প্ৰহ্লাদ, নলবিটো নাই আৰু তই সেই পাখণ্ডৰ নাম। আমি একেটাকে কৈছিলো মহাৰাজ। অন্ধৰ মূৰ্খ এই এনেকি শিক্ষা দিলি প্ৰহ্লাদক মোৰ। মহাৰাজ ইয়াৰ অহা আগলৈকে একেবাৰে বামানৰ হাতত আখৰ ফুটানি ফুটি আছিলে, এতিয়া জানো কি হ'ল প্ৰহ্লাদ? কেলে মাৰিছ? সত্য নেকি গুৰু দুজনৰ কথা? সত্য পিতা, গুৰু দুজনৰ কথা অসত্য বুলি ক'বলৈ মোৰ সাধ্য নাই। তাৰ উপৰিও যি সত্য তেওঁৱেই ভগৱান, তেনেস্থলত অসত্য বুলি কওঁ কেনেকৈ? পিতা নিজ সন্তান বুলি অপত্য স্নেহত বহুত সহিছো মই। পুত্ৰ বুলি শিশু বুলি কৈছো, নকৰিবি কদাপি নাৰায়ণৰ নাম উচ্চাৰণ। ভাবিছিলো তহঁত দুয়োটাকে মই উপযুক্ত বুলি, কিন্তু কাপুৰুষ অপদাৰ্থ হ'ল। আঁতৰি যা মোৰ সন্মুখৰ পৰা। দৈত্যৰাজ আপুনি মাৰিলেও মাৰক, কাটিলেও কাটক, কিন্তু কথা এষাৰ কৈ থৈ যাওঁ, আমি পদাৰ্থই আছিলোঁ, ই অপদাৰ্থ কৰি পেলালে একেবাৰে। আৰু এটা কথা নহয় দৈত্যৰাজ, আমি কণ কণ শিশুসকলক সকলোকে আমি সমানে শিক্ষাদান কৰিলোঁ, কিন্তু এই প্ৰহ্লাদ ই বৰ অলগদ্ধ দৈত্যৰাজ, ইয়াক নোৱাৰিলোঁ। যিমানে হৰি নামত কৰিছোঁ বাৰণ, হয় সি সিমানে হৰি নামত দিছে জাৰণ। পিতা, গুৰু দুজনক তুমি মিছাতে খং নকৰিবা। মইহে হৰিনাম নোলোৱাকৈ
থাকিব নোৱাৰো এই প্ৰহ্লাদ মুখ বন্ধ কৰ প্ৰহ্লাদ নলবি দুনৈৰ তই সেই পাখণ্ডৰ নাম অতিশয় ঘৃণা কৰোঁ তোৰ সেই দেৱনাৰায়ণক শ্ৰীহৰিক ঘৃণা কৰিব নাপায় তেওঁৰ মংগলময় তেওঁৰ কৰোণাময় কুলাৰ অপাৰ কৰোণা কুলাৰ কণ্টক তই কাল তোৰ সবচে ওচৰ পিতা বেশ এইবার সাম প্রহ্লাদ নারায়ণে তো কি দরে রক্ষা করে ঘাতক ঘাতক আদেশ করক মহারাজ এই কার্যময় হরি মহাধম হন ঘাতক লই যা মোর কুলঙ্গর পুত্র প্রহ্লাদ লই যা এক বদ্ধ হমিলই সাম্বার আছে এক নারায়ণে কি দরে রক্ষা করে লই যা এই প্রহ্লাদ বল তোর মৃত্যু খেলবই করু অরুন্ধন দেবনারায়ণ ভাতৃহন্তা মূর্খেই দেবনারায়ণ বেশ এইবার সাম ঘাতকর হাতর পড়া পুত্র প্রহ্লাদক নারায়ণে কি তোরে রক্ষা করে দুকাতি মই হত্যা করি দুকাতি মই মুক্তি করিম প্রদান মই কেনে ধরে মৃত্যুদান কর প্রদান তোক মই কেনে ধরে তোক মই হস্তিরে কসকি আজি তোক মৃত্যুদান মই করিম প্রদান হস্তি
চোকাস্তাই এক প্ৰহাৰ কৰি মৃত্যুময় ঘটাব লাগিব এই প্ৰহ্লাদ তই বাৰে বিফল হৈছে ইয়াক আর বই দর্শন করে বই মৃত্যু প্রদান করব লাগিব পারব এটা করে সকলো মই ইয়াৰ ওপৰত কৰি অৰ্পণ কিন্তু কদাপি ইয়াৰ নগতেই মৃত্যু নাই ইয়াক নিশ্চয় কোনোবা ঐশ্বৰিক শক্তিয়ে ৰক্ষা কৰি আছে যাও ইয়াক মই মহাৰাজকো ঘটাই দিওঁগৈ প্ৰহ্লাদ বহু কৌশল প্ৰয়োগ কৰিলো ইয়াক মৃত্যু প্ৰদান কৰিবৰ বাবে কিন্তু সকলো কাৰ্যই আমাৰ বিফল হল ইয়াৰ শাস্তি আজি মই নিজ হাতে কৰিম পিঠা জীৱাজ্ঞ মহাৰাজ যা প্ৰহ্লাদ পিতা প্রহ্লাদ পিতা হত্যা করি ক প্রহ্লাদ তোকে ঘোর সংকটৰ বেলা বাৰে বাৰে কোনে কৰিছে সহায় মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা তুমি এতিয়াও শ্ৰীহৰিৰ ওচৰত একান্ত মনেৰে শৰণ লোৱা তোমাক এতিয়াও ক্ষমা কৰিব নালাগে শুনাব তই মোক সেই হৰিৰ মহিমা পিতা তুমি ভুল বুজিছা পিতা সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰপাণি ব্ৰহ্মা আদি কৰি দেৱতাসকলে যাক সেৱা কৰে তেওঁই পৰমেশ্বৰ বিষ্ণু পিতা অসুৰৰ স্বভাৱেৰে একান্ত মনেৰে শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা তেওঁ তোমাক এতিয়াও ক্ষমা কৰিব পিতা
প্রহ্লাদ বারে বারে তুই কিন্তু মৃত্যুকেই করিস আহ্বান যাও সোমবার আজি প্রহ্লাদ নারায়ণে তুকি তোরে রক্ষা করে। পিতা তোমাৰ কাৰ্য তুমি কৰি যোৱা শ্ৰীহৰিয়ে মোক নিশ্চয় ৰক্ষা কৰিব। এই প্রহ্লাদ পিতা এবারেই যদি তুকে রাখিছে হরিয়ে তেন্তে ক প্রহ্লাদ কত আছে হরি তোর দেখুয়াইতে মুহূর্ততেই শূন্য করি তোর সেই শতুর হরি ভাতৃ হন্তরময় লাউ প্রতিশোধ। সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰপাণি। যেনিয়ে চাওঁ তেনিয়ে দেখো হৰিবৰ। হ'ব চোৱা পিতা যেনিয়ে চাওঁ তেনিয়ে দেখো হৰিবৰ। প্রহ্লাদ হ'ব চোৱা পিতা যেনিয়ে চাওঁ তেনিয়ে দেখো হৰিবৰ। প্রহ্লাদ পিতা মইকে দেখা নাই মইকে দেখা নাই সেই শতুর হরি ইমারি চরিতার ঐশ্বর্য মহিমা নাহে কিয় প্রহ্লাদ কি মূর্খ হলই দেখিবা পিতা নিশ্চয় দেখিবা। শুদ্ধ মনে শুদ্ধ চিত্তে চিন্তা কৰাচোন নাৰায়ণক দয়াময় দেৱদৰিক। প্রহ্লাদ তোর এনেহেন অৰ্থহীন চলাহী কথা ভুল কিন্তু মই নাযাওঁ কদাপি। আৰু শুন তই যদি সঁচাকৈ দেখিছ হৰিক তেন্তে ক বৰ্তমান ক'ত আছে মোৰ ভাতৃ সন্তা দেৱ নাৰায়ণ। বৰ্তমান ক'ত আছে মোৰ ভাতৃ সন্তা দেৱ নাৰায়ণ। বৰ্তমান ক'ত আছে ভাতৃ সন্তা মোৰ সেই দেৱ নাৰায়ণ। মই অসত্য কথা কোৱা নাই। হ'ব চোৱা পিতা হ'ব চোৱা স্ফটিক স্তম্ভতে শ্ৰীহৰি ৰৈ আছে মোৰ ফালৈ চাই। স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে তোৰ দয়াময় শ্ৰীহৰি। হয় পিতা প্রহ্লাদ এই ক্ষুদ্র স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে ভাতৃ সন্তা মোৰ দেৱ নাৰায়ণ। বেশ সঁচাই যদি স্ফটিক স্তম্ভৰ মাজত আছে ভাতৃ সন্তা মোৰ দেৱ নাৰায়ণ এই কথাৰ প্ৰহাৰে শূন্য কৰি মই স্ফটিক স্তম্ভ লওঁ তেন্তে তাৰ মই প্রত্যক্ষ প্রমাণ। প্রহ্লাদ ক্ষুদ্র স্ফটিক স্তম্ভৰ মাজত সঁচাই জানো আছে তোৰ
দয়াময় শ্রীহরি। সত্য পিতা। প্ৰহ্লাদ, পিতা সেই স্ফটিক স্তম্ভৰ মাজত সঁচাই তেন্তে আছে ভাতৃহন্তা মোৰ দেৱনাৰায়ণ। আছে পিতা। বেশ বেশ তেন্তে প্ৰহ্লাদ, আজি তোৰ সাক্ষাততে চূৰ্ণ কৰি মই সেই স্ফটিক স্তম্ভ চাম। প্ৰহ্লাদ, পিতা কিমান শক্তি ধৰে নাৰায়ণে তোৰ। মস্তিৰ প্ৰহাৰে চূৰ্ণ কৰি মই স্ফটিক স্তম্ভ ভাতৃহন্তৰ মই লও প্ৰতিশোধ। পিতা লও প্ৰতিশোধ। পিতা লও প্ৰতিশোধ। নৰসিংহ অচম্বিতে হিৰণ্যকশিপুৰক তই দিছ দৰিখন দে আজি তোৰ সত্য পৰিচয়। মিলিল প্ৰলয় আজি দানৱ কুলৰ তোৰ সমে ধ্বংস কৰি দুৰ্জন দৈত্য পৰিত্ৰাণ কৰিম নিজে প্ৰিয় ভক্ত বৈষ্ণৱ প্ৰসাদ। চাও তেন্তে কিমান শক্তিধৰ তই হিৰণ্যৰ সন্মুখত।
আজি কেশব গরুরা ধ্বজ মৰণ কৰি ৰক্ষা কৰা ভক্তক তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মই।
নাই মোৰ কোনো অভিলা তোমাৰ চৰণত যাতে মতি থাকে তাকেই কেৱল কৰিছো কামনা প্ৰভু তোমাৰ ভক্তি কোৱা এবে কি বৰ্ণি কৰি প্ৰদান প্ৰভু তজু পাৱে মাগুৱে ক বৰ তুমি প্ৰভু জগতৰ ঈশ্বৰ তোমাক নিন্দিলে পিতৃ মোৰ সিজিলে পাতে কমহা ঘোৰ তাত হন্তে পিতৃ নিষ্ঠাৰো এতেকে প্ৰসাদ দিও মোক এতেকে প্ৰসাদ দিও মোক পৰম বৈষ্ণৱ পুত্ৰ একৈশ পুৰুষ তুমি কৰিলা উদ্ধাৰ যি স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰ সেই স্থানত থকা কীট পতংগ হৈ শুদ্ধ ভকতৰ একান্ত ভক্তি তোমাৰ যশস্যাৱলী চিৰদিন থাকিব ধৰা তোমাৰ আমাৰ কথা ভৱিষ্যতে শুনে যিটো দৰে সিও পাব মুক্তি অনায়াসে প্ৰহ্লাদ তোমাৰ আমাৰ কথা ভৱিষ্যতে শুনে যিটো দৰে সিও পাব মুক্তি অনায়াসে